ডাঙৰ ডাঙৰ কম্পিটিটিভ এক্সামবোৰত আহি থকা এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে, ধৰা হ'ল A, B, C তিনিজন মানুহ আছিল। A আৰু B লগ লাগি কামটো সম্পূৰ্ণ কৰিলে 12 দিনত। B আৰু C লগ লাগি কামটো সম্পূৰ্ণ কৰিলে 15 দিনত। A আৰু C লগ লাগি কামটো সম্পূৰ্ণ কৰিলে 20 দিনত। এতিয়া A, B আৰু C লগ লাগি কামটো কিমান দিনত শেষ কৰিব পাৰিব? আমি প্ৰথমতে কি কৰিব লাগিব? 12, 15 আৰু 20ৰ লসাগু উলিয়াব লাগিব। 12, 15 আৰু 20ৰ লসাগু হ'ব 60। এতিয়া 12 কিমান গুণ 60? 12 5 গুণ 60। 15 4 গুণ 60। 20 3 গুণ 60। এতিয়া আমি এইকেইটা যোগ কৰিব লাগিব। 5 4 9, 9 3 12। 12 দি 60 হৰণ কৰিলে কিমান বাৰ যাব? 5 বাৰ যাব। কিন্তু এইটো এনচাৰ নহয়, কাৰণ আমি A টো দুবাৰ ধৰিছিলোঁ, B টো দুবাৰ ধৰিছিলোঁ আৰু C টো দুবাৰ ধৰিছিলোঁ। গতিকে ইয়াৰ লগত আমি 2 পূৰণ কৰিব লাগিব। উত্তৰটো হ'ব 10 দিন। অৰ্থাৎ A, B আৰু C লগ লাগি কামটো সম্পূৰ্ণ কৰিব 10 দিনত। যদি তোমালোকে ওপৰৰ প্ৰশ্নটো বুজি পালা তেন্তে হ'লে এইটো কৰি দেখুওৱা। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিবা, চেনেলটো শ্বেয়াৰ কৰি দিবা।